মামা এই পীযুষ দাক কৃষি মন্ত্ৰী কোনে পাতিলে অ এই কিয় কলে মানে মামা পীযুষ দাই যে বানাকান্দ ৰাইজৰ কাৰণে কঠীয়া সিঁচি আছে আগে আগে পীযুষ দাই কঠীয়া ধান সিঁচি গৈছে আৰু পাছে পাছে এগালে ধানবিলাক গছকি গছকি বোকাত পুতি গৈছে মামা এই সৰুৰ পৰা ডাঙৰ হলো কিন্তু এনেকৈ কঠীয়া ধান সিঁচা মানুহ মই জীৱনত নাই দেখা দেই মামা এই বিশ্বাস হোৱা নাই যদি ভিডিঅ'টো চাই লওক No, no, no. No, 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 no. আপুনি হাঁহিছে মামা আমাৰ হে অখিল দালে চাওকচোন কেনেকৈ কঠীয়া ধান ছটিয়াই আছে অ অখিল দা এই পীযুষ দা যে এতিয়া দলে বলে লগ হৈ গোটেই ৰাইজৰ কঠীয়া ধানবিলাক সিঁচিলে আপুনি এতিয়া পীযুষ দাক কিবা এটা কওক কৃষি মন্ত্ৰী পীযুষ হাজৰিকা আৰু বান নিয়ন্ত্ৰণ মন্ত্ৰী ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ সুশান্ত বৰগোহাঁয়ে কঠীয়া পোৰাৰ নতুন টেকনিক উলিয়াইছে কি টেকনিক যে একেলগতে 50টা মান মানুহ গৈ এনেকে থোপা থুপি কৰি এনেকে কঠীয়া দলিয়াই গৈছে মন্ত্ৰীবিলাকে নাটক কৰে বুলি জানো কিন্তু নাটকটোৱে যদি জনতাৰ ক্ষতি কৰে অৰ্থাৎ কঠীয়া পাৰিবৰ কাৰণে আজি য'ত কঠীয়া পাৰিছে তাত 50 কুইণ্টেল ধান লাগে আছে 15 কুইণ্টেল তাতো আকৌ মন্ত্ৰীয়ে এনেকে থোপা থোপে মাৰি দিছে আপোনালোকে চাবচোন পীযুষ হাজৰিকাই যেতিয়া কঠীয়া এনেকে ছটিয়াইছে চাব এনেকে থোপাকে গৈছে কাৰণ কেতিয়াও পৃথিৱীত জীৱনত কেতিয়াও কঠীয়া কেনেকে পাৰে তেওঁলোকে দেখাই নাই কৃষি মন্ত্ৰী হৈ গ'ল ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ কোনোদিন কেতিয়াও খেতিত নামি পোৱা নাই পীযুষ দা আপুনি আমাৰ কৃষি মন্ত্ৰী আৰু এজন কৃষি মন্ত্ৰী হৈ আপুনি পথাৰত কঠীয়া ধান কেইটা কেনেকৈ সিঁচিব লাগে তাকো নাজানে আপুনি কেতিয়াবা পথাৰত নামি পাইছেনে অখিল গগৈ ডাঙৰীয়া সদায়তো ওপৰতে কথা কয় সদায় ওপৰত কথা কয় হিচাপতকৈ বহুত বেছি তেওঁৰ আশা গতিকে তেওঁ কিন্তু একো কৰিব নোৱাৰে গতিকে আমি তেওঁৰ কথাত কাণ দিয়া নাই আমি যিখিনি কৰিব লাগে আগতে এনেকুৱা দেখিছিল নেকি বানপানী শেষ হৈ যোৱাই নে 15,000 টকা আকৌ 10,000 টকা আকৌ CM কিট বুলি খাদ্যৰ টোপোলা কোনো ধৰণৰ কমপ্লেইন নাই এনেকুৱাতো আগতে নাছিলে গতিকে আৰু কৰিম অখিল গগৈ ডাঙৰীয়া কওক নকওক আৰু কৰিম চেষ্টা কৰিম আমি কৰিবলৈ সক্ষম এইটো প্ৰকৃতিৰ কথা মই ৱাটাৰ ৰিচোৰ্চেছ মিনিষ্টাৰ আছিলোঁ এই অঞ্চলত কেতিয়াও বানপানী হোৱাই নাই 5 বছৰত বানপানী হোৱাই নাই তাত মথাউৰিও আছে য'ত মথাউৰি নাই তাত মই এটা ধৰক এতিয়া মই শিমলুগুৰিৰ পৰা বিহুবৰলৈ প্ৰায় 20 কিলোমিটাৰ মথাউৰি বনাবলৈ চেষ্টা কৰিছিলোঁ মই তালৈকে নিজে আহিছিলোঁ আনকি মই ফাণ্ডো ৰেডি কৰিছিলোঁ লেণ্ড একুইজিশ্যন মানুহে মাটি এৰি দিয়া নাই তেতিয়া কৰিব নোৱাৰিলোঁ এতিয়া মোক কালি ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই কৈছে তেখেতলোকে এতিয়া মাটি এৰি দিব গতিকে আমি মথাউৰি বনাই দিম গতিকে মই আকৌ কৈছোঁ প্ৰকৃতিৰ কথা প্ৰকৃতিয়ে কেতিয়াবা বিধ্বংসী ৰূপ লয় এইটো চুনামীৰ নিচিনা হ'ল কালি যেতিয়া মই নেপালী ঘাটিলৈকে গৈছিলোঁ ভূমিকম্প হোৱাৰ পাছত যেতিয়া এখন বিধ্বস্ত অঞ্চল কি হ'ব পাৰে সেই পৰিৱেশ কিন্তু এটা কথা কওঁ কোনোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ বিৰুদ্ধে এটা শব্দও কোৱা নাই বহুতে চেষ্টা কৰি আছে পোৱাবলৈ ৰাইজে কোৱা নাই কিয় ৰাইজে ভাবাতকৈ বেছি পোৱা বুলি মই নকওঁ কিন্তু যিখিনি পাব লাগে ৰাইজে নিশ্চয়কৈ পাইছে পীযুষ দা যথেষ্টখিনি ভাল বস্তুৱে পাইছে কিন্তু কি বস্তু পাইছে অখিল দা এবাৰ জনাই দিয়কচোন গকুলৰ ওপৰত আকৌ গেইল বুলি লিখি দিছে মাতৃশক্তি নিমখটোৰ নামটো ইমানকৈ শুনা নাই 1 লিটাৰ মিঠাতেল দিছোঁ বুলি কৈ 400 গ্ৰাম মিঠাতেল দিছে বালক মিঠাতেল এতিয়া পৃথিৱীত কেতিয়াও শুনা নাই এইটো নিমখ ত্ৰিশক্তি আমি নিমখ বহুত বেলেগ বেলেগ কোম্পানীৰ নাম শুনিছোঁ মাতৃশক্তি নিমখটোৰ নামটো ইমানকৈ শুনা নাই আপোনালোকে অৱশ্যে শুনিবও পাৰে মই কিন্তু শুনা নাই আৰু এইটো চাউল এইটো 8 কেজি চাউল নহয় এইটো 5 কেজি চাউল এইটো 5 কেজি চাউল আছে 1 কেজি নিমখ 400 গ্ৰাম মিঠাতেল এইটো গকুলৰ ওপৰত আকৌ গেইল বুলি লিখি দিছে মই গকুল মিঠাতেল খোৱা নাই বাৰু গকুল মিঠাতেলটো আছে বাৰু এইটো গুজৰাটৰ পৰা আহে বুলি মই শুনো গকুল মিঠাতেল এইটো সাধাৰণতে মানে হেৰিয়াত নাথাকে এইটো ডাঙৰ টিঙত মানে তাৰ পৰা আকৌ আমাৰ গাঁৱৰ দোকানীবিলাকে এনেকৈ হেৰিয়াত মানে বটলত ভৰাই দিয়ে সেই গকুল মিঠাতেল দিছে আৰু ইয়াত চাউল দিছে 5 কেজি 400 গ্ৰাম গকুল মিঠাতেল 1 কেজি নিমখ ত্ৰিশক্তি
আৰু 1 কেজি দালি আৰু মিঠাতেলটোৰ এই ব্ৰেণ্ডটো নামটো আপোনালোকে কেতিয়াবা এই নামটো শুনিছিলে নে বাৰু এই মিঠাতেলৰ পেকেটৰ নাম কিয় অখিল দা বালক বালক মইতো জীৱনত কেতিয়াও বালক মিঠাতেল বুলি মিঠাতেলৰ নাম শুনা নাই কেতিয়াও কোম্পানীৰ নাম দিছে সেইটো হ'ল বালক বালক মিঠাতেল মই কেতিয়াও শুনাও নাছিলো জনাও নাছিলো বিপদত পৰা মানুহক এনেকুৱা ধৰণৰ বস্তু খুওৱাৰ কাৰণে এনেকুৱা ধৰণৰ কোনেও নজনা মই শুনামতে এইটো লখিমপুৰৰ পিনে এনেকুৱা ধৰণৰ কোনোবা এটা মানে মই পিছৰখিনি নকওঁ আৰু নিজে তদন্ত কৰি ল'ব তো এই কাৰবাৰটো চলিছে এতিয়া বান সাহায্যৰ নামত এই কাৰবাৰটো চলিছে ইঞ্জিন মিঠাতেল শুনিছো ধাৰা মিঠাতেল শুনিছো আৰু আমাৰ লোকেল বহুত মিঠাতেলৰ নাম শুনিছো কিন্তু বালক বুলি মিঠাতেলৰ নাম মই কেতিয়াও শুনা নাছিলো প্ৰথম কথা যে মানুহ বিপদত পৰিলে বুলিয়ে মানুহৰ অসহায় অৱস্থাটোৰ সুযোগ যদি প্ৰশাসন আৰু চৰকাৰে ল'ব খোজে সেইটো কেতিয়াও মানৱীয়তা বুলি নকয় অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছিলো যে দাদা এনেকে কৈছিলো একদম ডিসি সন্মুখত আছিলে সুশান্ত বৰগোহাঁই সন্মুখত আছিলে যে দাদাৰ ৰিলিফটো খুব বেয়া হৈছে আমাৰ গতিকে এটা কাম কৰক আপুনি 5 কেজি চাউল 2 কেজি দালি 1 কেজি মিঠাতেল 1 লিটাৰ মিঠাতেল নিমখ আৰু সকলো সামগ্ৰীৰ এটা পেকেজ কৰি আপোনাৰ পিনৰ পৰা সকলো মানুহকে দিয়ক মুখ্যমন্ত্ৰীয়ে সেইটো ঘোষণা কৰিলে যে নহয় মই 8 কেজিকে দিম চাউল 8 কেজিকে চাউল 4 কেজিকে দালি এতিয়া আপোনালোকক দেখুৱাইছো আৰু 1 লিটাৰকে মিঠাতেল এটা মিঠাতেল দিছে 400 গ্ৰাম আৰু এই 400 গ্ৰাম মিঠাতেলত আপোনাৰ যেটো এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে 3 আগষ্টৰ পৰা 15,000 টকাকৈ এখন লিষ্ট 15,000 টকাকৈ তেখেতে এককালীন খাদ্য দিম বুলি কৈছে এক আৰু 2 নম্বৰ শিৱসাগৰ চৰাইদেউ 10 আগষ্টত প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক অতিৰিক্ত আৰু 10,000 তাৰমানে 10 15 25,000 মই যে হুলস্থুল কৰি আছো তাৰ কাৰণে 10,000 টকা বহালে কৈছিলে 15,000 দাবী কৰিছো 10 লাখ দিছে 10 15 25,000 তাকো এইটো শিৱসাগৰ আৰু চৰাইদেউ যোৰহাটত নহয় গোলাঘাটতো নহয় গতিকে মই এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীক অতি স্পষ্ট ভাষাৰে অতি স্পষ্ট দ্বিধাহীন স্পষ্ট ভাষাৰে অসমৰ আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা এটা সমষ্টিৰ মহাপ্ৰলয়ে ইতিহাসৰ আটাইতকৈ ডাঙৰ মহাপ্ৰলয়ে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত দুটা সমষ্টিতে কৰিছে নাজিৰা আৰু শিৱসাগৰ সেই শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে আৰু ৰাইজৰ দলৰ সভাপতি হিচাপে দাবী উত্থাপন কৰিছো যে প্ৰত্যেকটো পৰিয়ালৰ কাৰণে 10 লাখ টকাকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক মামা আপুনি 3 তাৰিখে বানাকান্তৰ মানুহবিলাকক 15,000 টকাকৈ দিয়া কথা আছিল আৰু অখিল দাই কৈ আছে যে বানাকান্তৰ প্ৰতি ঘৰ মানুহক 15,000 টকাকৈ নহয় 10 লাখ দিবলৈ কৈ আছে এতিয়া আপুনি কি কৰিব 10 লাখ টকা দিব নে 15,000 টকা দিব কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক যোৰহাট আৰু গোলাঘাট জিলাৰ বান আক্ৰান্ত ৰাইজক এতিয়া প্ৰয়োজন অলপ নগদ ধনৰ অৰ্থাৎ ঘৰত বোকা সোমাইছে পলস সোমাইছে ঘৰত যোৱাৰ পৰিৱেশ নাই ঘৰখন ঠান্ঠিত লগোৱাৰ বাবে সুবিধা নাই আৰু হয়তো বানপানীয়ে হাতত থকা টকা কেইটাও উটুৱাই লৈ গৈছে এনে পৰিৱেশৰ মুখামুখি হ'বলৈ বাচন বৰ্তন কিনিবলৈ এসাজ কাপোৰ কিনিবলৈ এই গোটেইবিলাক
চিন্তা কৰি আজি আমি সিদ্ধান্ত লৈছো যে বানত আক্ৰান্ত আৰু যাক সহায়ৰ প্ৰয়োজন আছে, বানত যি সিভিয়াৰলি আক্ৰান্ত হৈছে, অৰ্থাৎ বানে যাক সৰ্বশান্ত কৰিছে, তেনে আটাইবোৰ পৰিয়ালকে অহা 4-5 দিনৰ ভিতৰত আমি 15,000কৈ টকা তেওঁলোকৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিম।